যিগৰাকী ছোৱালী এতিয়া দেখি আছে এগৰাকী ছোৱালী এগৰাকী হৈছে ইউটিউবাৰ হয় ছ'চিয়েল মিডিয়াত ভিডিঅ' বনায় এতিয়া এই ছোৱালীগৰাকীক এৰেষ্ট কৰিছে আপোনালোকে শুনক এতিয়া মোৰ মুখেৰে কথাখিনি যেতিয়া আপুনি ছ'চিয়েল মিডিয়াত এনেকুৱা ধৰণৰ খুব ধুনীয়া হাঁহিমুখীয়া সুন্দৰী গাভৰু দেখিব তাতে ব্লগিং কৰি থাকোঁতে পাকিস্তানৰ প্ৰশংসা কৰা দেখিব তেতিয়া মনত ৰাখিব তেনে হাঁহিৰ আঁৰত লুকাই থাকিব ভাৰত বিৰোধী কাৰ্যকলাপ কিছুমান মৰম লগা মুখ হ'ব পাৰে কিন্তু ভাৰতৰ ভিতৰতে থাকি ভাৰতৰ খাই ভাৰতত বিষ বাষ্প বিয়পাই থাকিবলৈ তেওঁলোকে চেষ্টা কৰে যেনেকে এইগৰাকী যিগৰাকী এতিয়া আপোনালোকে দেখি আছে হয় মই জ্যোতি মালহোত্ৰাৰ কথাই কৈছোঁ মুখেৰে মিঠা অন্তৰেৰে বিশ্বাসঘাতক ভাৰতক বিশ্বাসঘাতক কৰিছে আৰু জ্যোতি মালহোত্ৰা এগৰাকী ইউটিউবাৰ হয় ঘৰ যাৰ হাৰিয়ানাত আৰু তেওঁ ব্লগিং কৰে তেওঁৰ মুখখন সুন্দৰ কিন্তু অন্তৰত আছে দেশদ্ৰোহীৰ বিষ দেশদ্ৰোহিতাৰ বিষবাষ্প লৈ ফুৰে আমি ভাবিছিলোঁ তাই ভাৰতীয় ছোৱালী হিচাপে গৌৰৱ কৰে কিন্তু বিক্ৰী হৈ গ'ল কাৰ হাতত পাকিস্তানৰ ISIৰ হাতত কেইটামান টকাৰ কাৰণে কেইটামান কিবা কিবি প্ৰলোভনৰ কাৰণে তাই ইউটিউব আৰু ইনষ্টাগ্ৰামৰ জৰিয়তে ভাৰতৰ যুৱকসকলৰ যিটো মন মানে এই মনত পাকিস্তানৰ মিঠা বিষ ঢালিছিল আৰু লগতে লভ জেহাদৰ ফান পাতি ভাৰতৰ গুপ্ত তথ্য পাকিস্তানলৈ পঠাইছিল ভাবি চাওক সন্ত্ৰাসবাদী ৰাষ্ট্ৰখনলৈ এতিয়া ভাৰতীয় নিৰাপত্তা সংস্থা আৰু পুলিচে অৰ্থাৎ আৰক্ষীয়ে তেওঁক আটক কৰিছে আৰু তেওঁ লিখিতভাৱে স্বীকাৰো কৰিছে যে মই দেশদ্ৰোহীৰ কাৰ্যত জড়িত আছিলোঁ বুলি কিন্তু প্ৰশ্ন হৈছে এতিয়া ভাৰতত এনেকুৱা কিমান জ্যোতি আছে কিমান জ্যোতি মালহোত্ৰা আছে যি ভাৰতৰে খাই ভাৰততে থাকি ভাৰতৰ বিৰুদ্ধে কাম কৰি থাকে নহয়নে চিন্তা কৰিবলগীয়া বিষয় কিন্তু জ্যোতি মালহোত্ৰা পাকিস্তানৰ এটা ISI এজেণ্ট দানিছৰ ফাণ্ডত পৰিছিল আচলতে আৰু দানিছে তেওঁক এটা মিছা প্ৰেমৰ প্ৰলোভন দিছিল আৰু প্ৰেমত পৰিছিল আৰু সেই দানিছেই পাকিস্তানলৈ লৈ যোৱাৰ ক্ষেত্ৰত ভিসা উলিওৱাৰ ক্ষেত্ৰত সহায় কৰিছিল বিলাসী ভ্ৰমণ তেওঁ অফাৰ দিছিল ভাৰতৰ বাহিৰতো গৈ ফুৰাইছিল আৰু ভাৰতৰ গোপন সামৰিক তথ্য সংগ্ৰহ কৰি জ্যোতি মালহোত্ৰাৰ পৰা সেই পাকিস্তানলৈ লৈ গৈছিল কোনে এই দানিছে জ্যোতি মালহোত্ৰাৰ ব্লগবোৰত কি আছে আপোনালোকে চাব জ্যোতি মালহোত্ৰাৰ ব্লগবোৰ যদি ভালকৈ চাই ISIৰ প্ৰচাৰৰ এটা হাতিয়াৰ এই জ্যোতি মালহোত্ৰাৰ যিবোৰ ভিডিঅ' আছে ব্লগ আছে তো হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰা হৈছে কাৰণ তাত লাহোৰৰ বিভিন্ন স্থান পাকিস্তানৰ সংস্কৃতি আদি শীৰ্ষক বহুত এনেকুৱা ধৰণৰ ভিডিঅ' আপুনি পাব তাৰ মাজেৰে ভাৰতীয় সমাজত পাকিস্তানৰ প্ৰতি এটা সহানুভূতিশীল মানে অনুভূতি সৃষ্টি কৰিবলৈ এই ইউটিউবাৰ গৰাকীয়ে চেষ্টা কৰি আছিল তেওঁ একেলগে গাজালা ইয়ামিন মাহমুদ আৰু আৰমান নামৰ এনেকুৱা ধৰণৰ বহু লোক তেখেতৰ এই চেণ্ডালত জইন কৰি লৈছিল দেশ বিৰোধী কাৰ্যকলাপৰ কাৰণে কিছুমানে এতিয়া তথ্য দিছে তাৰ পৰা কিছুমানে ধন যোগান ধৰিছে এই জ্যোতি মালহোত্ৰাক এই মানুহবোৰৰ ভিতৰৰ পৰা এতিয়া চাওক পাকিস্তান হৈছে এখন সন্ত্ৰাসবাদী ৰাষ্ট্ৰ য'ত লাডেন ধৰা পৰিছিল জয়ছি মহম্মদ হাকানি নেটৱৰ্ক আৰু দাউদ ইব্ৰাহিমৰ আশ্ৰয়স্থল হৈছে ক'ত পাকিস্তান এনে দেশক আপুনি সন্ত্ৰাসবাদীৰ দেশ বুলি নকৈ আপুনি কি বুলি ক'ব আপুনিয়ে কওক য'ত সন্ত্ৰাসবাদীৰে ভৰপূৰ হৈ আছে সৌহিদিনা পেহেলগামত পাকিস্তানে পঠোৱা সন্ত্ৰাসবাদী ভাৰতত এতিয়া মানে আমি জাগ্ৰত হ'ব হ'ল আমি সচেতন হ'ব হ'ল কঠোৰ শাস্তি আৰু সামাজিক বৰ্জনৰ জৰিয়তে এনে গাদ্দাৰবোৰক উৎখাত কৰিব লাগিব এইবোৰ সমাজৰ এটা বিষবাষ্প ইহঁতক দয়া ক্ষমা কৰিব নালাগে সমুলি পুলিয়ে পোখাই উঘালি ইহঁতক দলিয়াই পেলাব লাগিব নহ'লে কি হ'ব ভাৰতৰ আমাৰ এনেকুৱা ধৰণৰ তথ্যসমূহ লৈ পইচা ৰাখাতেই হওক বিভিন্ন প্ৰলোভনৰ আশাতেই হওক লৈ তেওঁবিলাকে পলাব ক'লৈ পাকিস্তানলৈ বা পাকিস্তানলৈ তেওঁবিলাকে এই তথ্য যোগান ধৰিব আৰু এই জ্যোতি মালহোত্ৰাই তেওঁ হোৱাটছআপ এনেকুৱা ধৰণৰ ছ'চিয়েল মাধ্যম যিবোৰ টেলিগ্ৰাম এনেকুৱা ধৰণৰ ঢেৰ আছে ছ'চিয়েল মাধ্যম এইবোৰৰ জৰিয়তে তথ্যসমূহ পঠাই আছিল পাকিস্তানলৈ আৰু তেওঁবিলাকে সুধিছিল যে আমুকটো কি তামুকটো কি এনেকুৱা ধৰণৰ যিখিনি তথ্য পায় এই তথ্যবোৰ
পাকিস্তানলৈ পঠাইছিল। এই তথ্যবোৰ আমাৰ ভাৰতীয় সংস্থাই পাইছে, নিৰাপত্তা সংস্থাই পাইছে, গতিকে তেখেতক এৰেষ্ট কৰিছে। আৰু 3বাৰকৈ পাকিস্তান ভ্ৰমণ কৰিছে বেক টু বেক। আৰু চতুৰ্থবাৰো তেওঁ পাকিস্তান ভ্ৰমণ কৰিবলৈ চেষ্টা কৰি আছিল। এতিয়া চাওক, তেখেতৰ ঘৰটো যদি আপোনালোকে চায়, জ্যোতি মালহোত্ৰাৰ ঘৰটো, তেওঁ থকা ৰুমটো যদি চায়, সাধাৰণ এটা জীৱন যাপন কৰি আছে। আৰু সেই সাধাৰণ জীৱন যাপন কৰা ছোৱালীগৰাকীয়ে ইউটিউব কৰি তেওঁ ইণ্ডোনেছিয়া আৰু ক'ত ক'ত বহুত বিদেশ ভ্ৰমণ কৰিছে। এটা লাক্সাৰী তেওঁ ট্ৰেভেল কৰিছে। আৰু তেওঁ য'তে প্লেনতে হওক, ট্ৰেইনতে হওক, তেওঁ ফাৰ্ষ্ট ক্লাছত যায়, এটা লাক্সাৰী ট্ৰেভেল কৰে। আৰু যেতিয়াই তেওঁ ঘৰলৈ ঘূৰি আহে, ঘৰলৈ ঘূৰি আহি সেই আমাৰ ভাৰতবৰ্ষৰ যিখিনি সাধাৰণ ছোৱালীয়ে যেনেকৈ বাস কৰে, ঠিক তেনেকৈ, মানে তেতিয়াতো পইচা দিওঁতা মানুহ নাই, কিন্তু তালৈ গ'লে পইচা দিওঁতা মানুহ ওলায়। কাৰ পৰা ওলায়? পাকিস্তানে সহায় কৰে টকাই পইচাই। আৰু সেই দানিছ নামৰ সেই যিজন ব্যক্তি ISI এজেণ্ট, সেই দালালজনে সহায় কৰে। তেখেতৰ ব্লগ চেনেলবোৰ যদি আপুনি চাবলৈ পায়, ব্লগ চেনেলটো চালে তাত আপুনি পাব পাকিস্তান ভ্ৰমণত বহুত এনেকুৱা বিষয়াক লগ কৰিছে, যিবোৰ বিষয়াক আমাৰ দৰে সাধাৰণ মানুহে গৈ পাকিস্তানত তাত লগ কৰাটো সম্ভৱ নহয়। ডাঙৰ ডাঙৰ বিষয়া, যিবোৰ চৰকাৰী বিষয়া বা তেওঁলোকৰ ৰাষ্ট্ৰদূত, সেই ৰাষ্ট্ৰদূতৰ তাত পাৰ্টি ইনভাইট কৰিছে, বিশেষকৈ জ্যোতি মালহোত্ৰাক সেই পাৰ্টিত ইনভাইট কৰিছে। সাধাৰণ এজন ব্লগাৰক এনেকৈ পাকিস্তানত ইমান গুৰুত্ব কিয় দিয়ে? গতিকে সন্দেহ উপজিল আমাৰ ভাৰতীয় সংস্থাৰ, আৰু এই নিৰাপত্তা সংস্থাটোৱে এতিয়া তেওঁক এৰেষ্ট কৰিছে। আৰু কেৱল জ্যোতি মালহোত্ৰাই নহয়, ইয়াৰ লগত আৰু কেইবাজনকো এৰেষ্ট কৰিছে। আৰু জ্যোতি মালহোত্ৰাক এতিয়া 5 দিনৰ আৰক্ষী জিমাত ৰাখিব আৰু এনকুৱাৰী কৰিবৰ কাৰণে। গতিকে এনেকুৱা ধৰণৰ ইণ্ডিয়াৰ গাদ্দাৰবোৰ, ইণ্ডিয়াক যি মনে মনে বেয়া পায় আৰু ইণ্ডিয়াৰ গোপন তথ্যবোৰ বেলেগ ৰাষ্ট্ৰলৈ পঠাই দিয়ে, এনেকুৱা ধৰণৰ গাদ্দাৰবোৰক উচিত শাস্তি আমাৰ ভাৰত চৰকাৰে দিব লাগে, আমাৰ ভাৰতীয় সংবিধানে দিব লাগে। সেয়া লাগিলে ইউটিউবাৰে হওক, ফেচবুকত ভিডিঅ' বনোৱা মানুহে হওক, যিয়ে নহওক, সাধাৰণ নাগৰিক হওক, সকলোকে উচিত শাস্তি দিয়াটো বাঞ্ছনীয়। জয় অসম, জয় হিন্দ।